APSCৰ ওপৰত হাইকোৰ্টৰ ভাৰ্ডিক্টটো এতিয়ালৈকে আমি দেখা নাই, খালি বাতৰি কাকতত ওলাইছে আৰু কোৰ্টত তেখেতে জাজগৰাকীয়ে কৈছে যে পাৰ্চিয়েলি এলাউড। এটা পাৰ্চিয়েলি এলাউড মানে কি বুজাইছে আমি সোম মঙলবাৰে গম পাম। যদি হাইকোৰ্টৰ অৰ্ডাৰটো বাতৰি কাকতত দিয়াৰ ধৰণে হয় যে এইকেইজন অফিচাৰক যাৰ বহি ফৰেনচিক সব ক্লিয়াৰলি তেওঁলোক একেবাৰে দোষী বুলি এটা শব্দত ক'ব পাৰি, তেনেকুৱা অফিচাৰক যদি পুনৰ চাকৰিত ল'ব কৈছে তেতিয়াহ'লে এই ৰায়টো অত্যন্ত বেদনাদায়ক আৰু ই অসমৰ যি সময়ত আমি স্বচ্ছ নিযুক্তিৰ বাবে কাম কৰিছোঁ, ইট উইল বি এ হিউজ ছেটবেক ৰাজ্য চৰকাৰৰ কাৰণেও আৰু অসমৰ যুৱ প্ৰজন্মৰ বাবেও। আৰু যদি সঁচাই তেনেকুৱা জাজমেণ্ট আছে, চাকৰি দিয়াটো কথাই নুঠে, আমি সুপ্ৰিম কোৰ্টত শেষ পৰ্যায়লৈকে আমি যুঁজিম। কিন্তু লাষ্টত সুপ্ৰিম কোৰ্টেও যদি কয় আপোনালোকে ল'ব লাগিব, তেতিয়াহ'লেতো আমাৰ হাতত ক্ষমতা সীমিত থাকিব। কিন্তু আমি শেষ পৰ্যায়লৈকে সুপ্ৰিম কোৰ্টত আমি যাম, গোটেই কথাখিনি জনাম। আৰু মই ন্যায়পালিকাক বিশ্বাস কৰোঁ, কেতিয়াবা ছিংগুল বেঞ্চত জিকে, ডিভিজনত হাৰে, আকৌ সুপ্ৰিম কোৰ্টত জিকে, ইট ইজ এ প্ৰচেছ। আৰু হাইকোৰ্টৰ ন্যায়াধীশজনে নিজেও কৈছে যে আপোনালোকক আমি 30 দিন সময় দিছোঁ, আপোনালোকে যাতে সুপ্ৰিম কোৰ্টত গ'লে যাব পাৰে। সেইকাৰণে মই ভাবোঁ যে এই ইছ্যুটো এনেকুৱা নহয় যে চাকৰি দিবৰ কাৰণে কালি দি দিম।